আশ্চৰ্যবোধ কৰিছোঁ এনেধৰণৰ ব্লাণ্ডাৰ এটা কংগ্ৰেছে কৰিলে। আৰু আমি এটা লজ্জাবোধৰ কথা যে অসম শব্দটো জড়িত থাকে নহয়, অসম কংগ্ৰেছৰ সভাপতিজন তেখেতৰ পৰিয়ালটোৰ 4জন সদস্যৰ ভিতৰত 3জনেই বিদেশী ৰাষ্ট্ৰৰ নাগৰিক, গৌৰৱী নাগৰিক। তেওঁলোকৰ মতে ভাৰতীয় পাছপৰ্টতকৈ বেলেগ ৰাষ্ট্ৰৰ পাছপৰ্টৰ গুৰুত্ব বেছি। তেওঁলোকৰ এইটো ধৰ্তব্য বা চিন্তনীয় বিষয় নহয় যে যি পাকিস্তানে তেজৰ নৈ বৈ আহিছে ইমান দিনে তাৰ লগত তাৰ চৰকাৰৰ পৰা দৰমহা লোৱাটো এটা সাধাৰণ কথা। গতিকে এইবিলাক কথা এতিয়া আমাৰ কথা হৈ থকা নাই, এইটো অসমবাসী ৰাইজৰ কথা। কিন্তু মূল কথা হ'ল এইটো এটা এগৰাকী অসমীয়া নাগৰিক হিচাপে, সাংসদ মন্ত্ৰী বিজেপি এইখিনি বাদ দিওঁ, অসমীয়া নাগৰিক হিচাপে খুব লজ্জাবোধ কৰিছোঁ যে আৰু বেলেগ মানুহ নাপালেও পাকিস্তানৰ প্ৰেমিক এজনক আজি তাৰিখত অসম কংগ্ৰেছে সভাপতি পাতিছে। তাৰোপৰি সমগ্ৰ মানুহে এতিয়া সন্দেহ হৈছে যে তেওঁ বা পাকিস্তানৰ লগত কি সম্পৰ্ক আছে। SIT হৈছে, SITটো এতিয়ালৈকে সিদ্ধান্ত দিয়া নাই বা মুখ্যমন্ত্ৰী মহোদয়ে 10 তাৰিখে ক'বহে। তেওঁ বা কিমান দিন আছে, 10-15 দিন পাকিস্তানত থাকি অহা মানুহজন কেনেকৈ এজন তেওঁতকৈ কংগ্ৰেছৰ ব্লক কংগ্ৰেছৰ সভাপতি এজন বেছি দেশপ্ৰেমিক, বেছি দায়বদ্ধ। তাৰ বিপৰীতে তেওঁতো পাকিস্তানলৈ গৈছে নাই, স্বীকাৰেই কৰা নাই এতিয়ালৈকে। আৰু তেওঁ যদি আমি 10 ছেপ্টেম্বৰত গম পাওঁ যে হয় তেওঁ 10-15 দিন থাকি আহিছে, তাতকৈ কিবা ডাঙৰ কথা থাকিব পাৰেনে? তেওঁৰ পৰিয়ালৰ সদস্য এতিয়া যি চৰ্চা চলি আছে যে 20 বাৰমান গৈছে পাকিস্তানলৈ। পাকিস্তানৰ সৈতে সম্পৰ্কিত এটা পৰিয়ালৰ মুৰব্বীজনক কংগ্ৰেছে অসমৰ মানুহৰ কংগ্ৰেছীসকলৰ দায়িত্ব দি দিছে, অসমক লৈ বা ভাৰতক লৈ সপোন ৰচাৰ কথা কল্পনা কৰিছে। ৰাজনৈতিকভাৱে বিৰোধী দলসকলে কি প্ৰতিক্ৰিয়া দিয়ে নাজানো। আমাৰ এনে আপাত দৃষ্টিত কংগ্ৰেছৰ যি সভাপতি আমাৰনো কি যে আমি ৰাইজৰ আশীৰ্বাদ প্ৰতিটো নিৰ্বাচনত পাই আহিছোঁ, প্ৰতিটো দিনে পাই আহিছোঁ, প্ৰতিটো আঁচনিত পাই আহিছোঁ। দুয়োখন চৰকাৰলৈ অগাধ আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি আহিছে প্ৰত্যেকে, বেলট বাকচতে হওক বা EVM মেচিনত হওক। সেই মানুহখিনিৰ দেশৰ প্ৰতি দায়বদ্ধতা, চৰকাৰৰ প্ৰতি দায়বদ্ধতা, দলৰ প্ৰতি দায়বদ্ধতা, আনকি তেওঁলোকৰ যুৱ কংগ্ৰেছৰ কোনোবা উঠি অহা মানুহজনৰ প্ৰতি কি দায়বদ্ধতা থাকিব? পাকিস্তান মানে সিদিনা আমাৰ পেহেলগামত হৈ যোৱা ঘটনাটো নহয়। তেওঁলোকে আজি দশক যদি আমাৰ ভাৰতীয় মানুহৰ তেজেৰে ৰাঙলী কৰি দিছে, সেই পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱাটো কি গৌৰৱৰ কথা? এইটো স্বৰাজুক্তৰ বোলে স্বাধীনতাৰ পিছত 5 বছৰ আছিল সেইটো নহয়। বিগত বেলেগ নালাগে, বিগত 30 বছৰ শত সহস্ৰ মানুহক তেওঁলোকে গুলীয়াই গুলীয়াই হত্যা কৰিছে। 40 জন, 50 জন, 60 জন মানুহ যিদৰে চিৰিয়েল ব্লাষ্টৰ লগত তেওঁলোক জড়িত, ঠিক সেইদৰে মুম্বাইৰ বোমা বিস্ফোৰণৰ, তাজ হোটেলৰ পৰা আদি কৰি বোমা বিস্ফোৰণৰ সৈতে জড়িত মানুহ গুলীয়াই গুলীয়াই হত্যা কৰিছিল। সিদিনাখনতো এই ঘটনাটো এতিয়ালৈকে কেঁচা ঘাঁহ শুকুৱাই নাই। যি পাকিস্তানে আজিৰ এই বেলেগ, মই আগৰ কথা নকওঁ, 3টা দশক জুৰি হাজাৰ হাজাৰ মানুহক তেওঁলোকে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰি আমাৰ মানুহ হত্যা কৰিছে, যুদ্ধ কৰিছে। সেই পাকিস্তানৰ চৰকাৰৰ দৰমহা লোৱা বুলি স্বীকাৰ কৰিছে কংগ্ৰেছ। আৰু সেই তেওঁ পৰিয়ালৰ সদস্য আৰু তেওঁৰ পৰিয়ালৰ মুৰব্বীকে কংগ্ৰেছৰ দি দিছে।